তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে এক কৰি জনগণক তেখেতে মাৰিব নেকি যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্ধাৰ কৰিব নেকি তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচতাইছে তেখেতে মাননীয় অধ্যক্ষ মহোদয় এজন মন্ত্ৰী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন সেইটো তেখেতৰ যিমান স্পেচত কৈছে জনসংখ্যা আছে সকলো প্ৰতি তেখেতে জাষ্টিস কৰিব কৈছে সমদৃষ্টিত চাব সদনত আৰু সেইজন মন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় মই নামে কৈছো মাননীয় অশোক সিংগাল ডাঙৰীয়া তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচতাইছে তেখেতে যে তোমালোকেও তেখেতসকলৰ লগত গলে মই তোমালোকৰ লগত লাগিব এজন মন্ত্ৰী হৈ এনেকুৱা ইৰেসপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় কোনোমতে গ্ৰহণযোগ্য নহয় তেনেকুৱা কোনো প্ৰমাণ মন্ত্ৰীৰ পদত থকা যোগ্যতা হেৰুৱাইছে মাননীয় অধ্যক্ষ মহোদয় তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায় সেই সকলৰ লগত থাকিলে বেলেগ জনগোষ্ঠীক তেখেতে থ্ৰেট কৰি আছে তেতিয়াহলে তেখেতে কাম কেনেকৈ কৰিব তেখেতে বহুত কেইটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেন্ট তেখেতে চলাই আছে যি ডিপাৰ্টমেন্টৰ আন্ডাৰত এই জনগোষ্ঠীৰ মানুহে সেই বসবাস কৰে গোটেই অসমত বৰখাস্ত কৰিব লাগে তেখেতে মন্ত্ৰীত্বৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে তেখেতে তেখেতৰ মন্ত্ৰীত্বৰ যি মাননীয় অধ্যক্ষ মহোদয় হেৰুৱাইছে তেখেতে তেখেতৰ সেই এবিলিটি নাই যেহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ ৰফিকুল ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় অসমৰ এজন মাননীয় মন্ত্ৰী আজি এটা জনগোষ্ঠী ৰক্ত দি আৰু আপোনালোকে যিখিনি লিখিছে তাত প্ৰিভিলেজ জনগোষ্ঠীৰ তেজ আছে মানে কোনো আৰু যিজন মাননীয় ভেৰিফিকেশন দিলো তেখেতে অসমত আছে এইটো কিন্তু আমি নাজানো মই আৰু এটা মচনৰ নোটিছ পাইছো এই জনগোষ্ঠীৰ লগত মই নাই তেখেতৰ সহযোগীসকলৰ লগত প্লিজ না হৈছে আপোনালোক হৈছে বহক না বহক হৈছে আপুনি ক'লে হৈছে কিহৰ কাৰণে আনিছে মই ক'লো কথাটো আপুনি যি কৈছে আপুনি যিটো দুখত কৈছে এইটো ঠিকই আছে কিন্তু মই কৈছো এই নোটিছখন যিটোৰ ওপৰত দিছে তাত ব্ৰিজ অফ প্ৰিভিলেজৰ সদনৰ মজিয়াত মানে মচন আনিব মানে কিবা কৰাৰ ক্ষেত্ৰত যিখিনি আপোনাৰ প্ৰমাণ পত্ৰ কিবা কিবি লাগে আৰু এজ পাৰ ৰুল মতে যিটো হ'ব লাগে সেইটো মই পোৱা নাই এইখিনি আপোনালোকক মই আপোনাক ধন্যবাদ আৰু বিচাৰো আমাৰ আবেগখিনি আৰু আপোনালোকে চাওক না কিন্তু আপোনাৰ চেয়াৰৰ পৰা এটা আমি বিচাৰো যে এজন মন্ত্ৰী হৈ এনেকুৱা বাহিৰত দিব পাৰে নেকি মই একো কৰিব নোৱাৰো সদনৰ মজিয়াত মন্ত্ৰী হৈ এজন এনেকুৱা বক্তব্য তেখেতে কি কাম সবে ভাষণ এনেকৈ দি থাকে কি কাম কৰিব এক কৰি জনগণক তেখেতে মাৰিব নেকি যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্ধাৰ কৰিব নেকি আজি সেই অঞ্চলত তেখেতে নকৰিব নেকি মাননীয় অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো তেখেতৰ এই বক্তব্য গৰিহণাযোগ্য বিধানসভাত গৰিহণাৰ প্ৰস্তাৱ লোৱা হওক তেখেতে ক্ষমা খোজক যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে Sir, he has violated his oath. তেওঁ সংবিধানৰ নামত শপত লৈছিল আৰু সংবিধানৰ শপত বহা ব্যক্তিজনে সংবিধানক অৱমাননা কৰিছে তেখেতে অসমীয়া জাতি কৈছে সাংবাদিক কৈছিল যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে এক কৰি জনগণক তেখেতে মাৰিব নেকি যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্ধাৰ কৰিব নেকি তেখেতে মন্ত্ৰীৰ যোগ্যতা হেৰাইছে তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচতাইছে তেখেতে মাননীয় অধ্যক্ষ মহোদয় এজন মন্ত্ৰী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন সেইটো তেখেতৰ যিমান স্পেচত কৈছে জনসংখ্যা আছে সকলো প্ৰতি তেখেতে জাষ্টিস কৰিব কৈছে সমদৃষ্টিত চাব সদনত আৰু সেইজন প্ৰিভিলেজৰ মচনটো মাননীয় অধ্যক্ষ মহোদয় মই নামে কৈছো মাননীয় অশোক সিংগাল ডাঙৰীয়া তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচতাইছে তেখেতে
যে তোমালোকেও তেখেতসকলৰ লগত গ'লে মই চব তোমালোকৰ ৰুলত আহিব লগত লাগিব, ৰুলত এজন যি আছে মন্ত্ৰী এইটোৱে হৈ মই কৰিব এনেকুৱা পাৰোঁ। ইৰেছপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় Please, কোনোমতে গ্ৰহণযোগ্য নহয় তেনেকুৱা কোনো গতিকে প্ৰমাণ তেখেতে আপোনালোকে মন্ত্ৰীৰ ইয়াত- পদত থকাৰ যোগ্যতা ইয়াত হেৰুৱাইছে তেনেকুৱা মাননীয় একো নাই, অধ্যক্ষ আপোনালোকে মহোদয় লিখাহে তেখেতে মাত্ৰ, বাকী একো নাই। মন্ত্ৰীৰ ঠিক আছে। যোগ্যতা হেৰাইছে তেখেতে দুই Please. এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ Please. লগত নাই 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায় সেইসকলৰ লগত